থানা যায় আমি কথাটা বুঝাই আসলে পর পরে অফিসারে আমাদের সবকিছু বুঝাই দিছে যে এই কাহিনীটা এই পদ্ধতিতে হইছে। আপনি চাই করছেন আপনার অথরিটি আপনার তো অথরিটি কাগজ আছে বলে কি আহা নাই অথরিটি কাগজটা দিয়া না খালি দিব অলরেডি হইছে। অথরিটি কাগজ অহাৰ আগতে এনেকুৱা এটা সিচুৱেচন হৈ গেল সেন্টারটো বেলেগৰ আছিল তাৰে পৰা মাৰাৰ কাৰণে মই পেশেন্টটা ইয়াতে লৈ আহিছো। ইয়াতে মাৰা বুলি কৈ আছে মানুহবিলাকে কোনে কৈছে ইয়াতে মাৰব নাই যেকেইটাক মাৰিছে সেইকেইটাই কৈছে যেকেইটাক মাৰিছে আমাক কৈছে সবাকে কৈছে যেকেইটাক মাৰিছে সেইকেইটাই কৈছে আপুনি ক'লে হ'ব না এইকেইটা তাতে কৈছে না নাই থানাৰ মানুহ দেখাইছে তো আপনার দেখুন কোনো নথিপত্র নাই আপনি এটা রিহাব সেন্টার খুলিছে কিয় না থাকিব এই আছে না কিয় না কি আছে আপনার কিবা অথরিটি দিয়া নাই পুৰৰ পৰা অথৰিটি মানে কি জাস্ট খালি নাম্বাৰটো আহিছে আৰু তো ফটো মাৰি আনবা আপনার কিবা অথরিটি দিয়া নাই একো অথৰিটি দিয়া নাই অথরিটি নোহোৱাকে আপনি এনেকে এটা ৰিহাব সেন্টাৰ চলাই আছে য'ত ডক্টৰো নাই ডক্টৰ আপনি গোৱালপাৰাৰ বুলি কৈ আছে গোৱালপাৰাৰ ডক্টৰ আছে আপনি খন্তেক সময় আগতে গোৱালপাৰাৰ বুলি কৈছে ডক্টৰ মেইন ডক্টৰ হল গোৱালপাৰা এতে কোন ডক্টৰ হয় নাম কওক আমিনুল আমিনুল এই চাওক ফটো নাম কওক আমিনুল কি আরে ভাই নামটো মই ফটো দেখাই সেন্টাৰত কাম কৰে আপনি ডক্টৰৰ নাম নাজানে আপনি কথা ক্লিয়াৰ কে কওক আপনি আপনার সেন্টাৰত কাম কৰে না ডক্টৰজনে আপনার পেশেন্ট বিলাকক চাই আমিনুলৰ উপাধি কি আছে লগত আমিনুল ডক্টর বলি নাম শুনিছো স্যার ঠিক নতুন কি কথা কয় আপনি আপনার সেন্টাৰত কাম কৰি আছে আপনি নাম নাজানে কওক ডাক্তাৰৰ নামটো মোক ক্লিয়াৰ মানে আমিনুল বুলিয়ে জানো বেলেগটো একো নাজানো আপনার সেন্টাৰত কাম কৰি আছে আপনি ডক্টৰৰ নাম নাজানে ভাই কথাটো বুজিলো বুজিছো বেলেগৰ কাৰণে এটা চেক কৰি আছো মই ইয়াতে বুজিব অহা নাই মই ভিডিঅ' কথা মোৰ কথাটো শুনিলো ভিডিঅ' কৰি আছো তাৰ পৰা সেন্টাৰত মই হেতু সেন্টাৰত ষ্টাফ আছিল কিমান দিন কেতিয়া আনছে ইয়াতে কিমান দিন হৈছে ঈদৰ একদিন আগত আজি গেছে কিমান দিন হ'ল মই সেন্টাৰটো জাস্ট কাম কৰি আছে তো মিস্ত্ৰী আছে কাম চাম কৰি আছে মই সেন্টাৰৰ কাৰণে এপ্লাই কৰিছো অথৰিটিটো অলৰেডি কালি দিব বুলি কৈছে আজি যাম বুলি ভাবছিলো তা আজি এই প্ৰবলেমৰ কাৰণে যাব পৰা নাই আপনার অথরিটি লেটার তার মানে একদম খোলাকে কক আপনাকে অথরিটি লেটার এতিয়ালৈকে আপনি পোৱা নাই আপনার তাত কোনো বৈধ নথিপত্র নাই রিহাব সেন্টার চলোৱাৰ কাৰণে মই সেন্টাৰ চলাও নাই না চলোৱা নাই মানে আপনার এতে পেশেন্ট আছিল আপনি এথনি কৈছিল আমার তাতে দুটা হেতু বেলেগ সেন্টাৰৰ পৰা মই লৈ আহিছো আচ্ছা আপনি পেশেন্ট কিয় লৈ আহিছে আপনার যদি অথরিটি নাই তাতে মাৰাৰ কাৰণে মই পেশেন্ট কেটা লৈ আহিছো আপনার যেতিয়া মারছে আপনি ঘৰৰ মানুহক খবৰ দিছিলে নেকি এনেকুৱা ঘৰৰ মানুহক খবৰ দিয়া নাই কিন্তু এটা আনাৰ পিছত ঘৰৰ এনেকুৱাকে যে মারছে আপনি ঘৰৰ মানুহক খবৰ নিদিয়াকে আপনি কি কথা কয় আপনার 100% ভুল হৈ আছে এতে আপনি ভুল কৰিছে মোৰ ভুল হৈছে এইটো কাৰণে কিন্তু মই তাহাঁতৰ ঘৰৰ মানুহক মাতি আনছিলো আনি কেনে তাহাঁতৰ পেশেন্টৰ লগত একলগত বহাই কেনে কথা পাতাইছো মই এটা কলো এনে কথা যেটো সেন্টাৰত দিছিলো এইটো সেন্টাৰৰ প্ৰবলেম হল তে প্ৰবলেম হোৱাৰ কাৰণে এতিয়া মই সেন্টাৰ খুলি আছো তো মোৰ সেন্টাৰত আপনি খুলি আছে খোলাৰ আগত আপনি পেশেন্ট দুটা কিয় আনছে এতে হেতুৱে তাতো কৈ কেনে ৰৈছো না গাৰ্জেনক তো কৈছো না কথাটো আনি কেনে গাৰ্জেনক তো আপনি আপোনালোকে লৈ যাব খোজে তেনে লৈ যাব পাৰে কিন্তু যাই কেনে লৈ যাব মানে আপনি বেডলি ইনজুৰি কৰি এতিয়া হস্পিটালাইজ কৰাৰ পিছত আপনি লৈ যাব পাৰি মানে পেশেন্ট দুটা হস্পিটালাইজ কৰিছে আপনি এতিয়া কৈ আছে আপনি লৈ যাব পাৰি আপনি আগতে কিয় কোৱা নাছিল যেতিয়া তাৰে পৰা আনছে কলগাছিৰ পৰা কয়াগুছিৰ পৰা আনা আপনি যেতিয়া কয়াগুছিৰ পৰা যেদিন আনছে আপনি গাৰ্জেনক ইনফৰ্ম কৰি আনছে এতে আপনার তাত উপযুক্ত ডক্টৰ নাই প্ৰথম কথা দ্বিতীয় কথা আপনার কোনো নথিপত্ৰ নাই হ্যাঁ রিহাব সেন্টার চলোৱাৰ কোনো নথিপত্ৰ নাই আপনার কোনো পারমিশন নাই নোহোৱাকে আপনি মানে পেশেন্ট বেলেগ সেন্টাৰৰ পৰা আপনার এতে লৈ আহিছে হয় না বেলেগ সেন্টাৰৰ পৰা আপনার নাম কি ৰাখিছে সেন্টাৰটো নিউ লাইফ ফাউন্ডেশন ঠিক আছে হ'ব জি মই নিজে ইচ্ছা মতে গৈছো ভাল হবার কারণে যার পিছত মই ফার্স্ট দিনা ভাত খাব পারা নাই এইখিনি মান ভাত পেলাওতে উল্টা করে কেনে পার ভৰিত পুরা মানে আন্দা গুন্দাকে মারছে তাৰমানে মই হাত পা নোৱাৰো এনেকে মারছে পিটি চিটি এনেকে মারছে তাৰমানে ক'ব নোৱাৰো হাত ভৰি গিৰিলত এনেকে বান্ধি কেনে মারছে মুখত গামছা লগাই
বক্স বাজে যাতে বাহিৰত চাউণ্ড টাউণ্ড নাযায় বাজাই লৈছে মুখত গামছা দি পুৰা হিপি কৰি দিছে যাতে বাহিৰত চাউণ্ডবিলাক নাযায় টাইপৰ বেনাৰ চেনাৰ লগা নাই কোনখিনিত আছে ইয়াতে লৈছে এনে কোনো বেনাৰ চেনাৰ নাই ইয়াতে একো নাই টাউন ফালে জাষ্ট ইয়াতে লৈ আহিছে মালিকে ফৰিদুল ফৰিদুল ঘৰ তাৰ কিবা জাগা নাম চলিকান্দা তাৰ ঘৰ এনে পুৰাণ বাৰী ইয়াতে নতুনকে কৰি আছে এই ইয়াতেই খৈৰাবাৰী কামাৰ বস্তি ফাৰ্ষ্টত কয়াকুছিত আছিল কয়াকুছিত মোটামুটি 15 দিনমান আছিলোঁ মানে তাৰপিছত ইয়াতে লৈ আহিছে তোমাক বান্ধি কিনে মাৰছে বেয়া মাৰছে মোক কিহৰ কাৰণে এই সৰু সৰু ভুল কাৰণে ভুল কৰিলে বোলে মাৰ খাবই লাগব এনেকে সিহঁতি মানে পাইপেদি মাৰছে বাঁহেদি মাৰছে কৈছে কি কৈছিল বন পেপাৰত চাইন কৰি লৈছোঁ আৰু গাৰ্জেনৰ পৰা বন পেপাৰত চাইন কৰি লৈছোঁ তখন মাৰি পেলালেও একো প্ৰব্লেম নাই তোমাৰ নাম বিদ্যুৎ বসাক ঘৰ ইয়াতে খৈৰাবাৰী কামাৰ বস্তি তাতে আমি যেদিন আহিলো সেদিন অহাৰ পিছত মই মানে চেণ্ডেলটো অলপমান মানে দৰ্জাৰ ওচৰত থৈছিলোঁ থোৱাৰ পিছত ঘৰৰ ভিতৰত সোমালো সোমাৰ পিছত কয় চেণ্ডেলটো কাই থৈছে মই ক'লো যে মই থৈছোঁ পা ধুব যাই আছিলোঁ সি কি কৰিলে ৰাতি হ'ল ৰাতি হৈ কিনে ডিজে বজাই কিনে মোক মাৰিলে মাৰাৰ পিছত আৰু মই টোপনি মাৰিলোঁ মোক মাৰছে এই কুতুবৰ নামৰ ল'ৰাটো কুতুবৰ নামৰ ল'ৰা ঘৰটো ইয়াতে আছে ৰিহাব চেণ্টাৰটোৰ নাম কি নামটো মই নাজানো নামটো বা কি আছে এইটো মই নাজানো মোক তাৰমানে ৰাতি মাৰলাক মাৰি কিনে মই আৰু টোপনি গৈছোঁ আৰু মানে 12টা-1টা বজাত টোপনিৰ পৰা উঠাই কিনে 5জনে ধৰি মানে হাত ভৰি বান্ধি কিনে একেবাৰে মুখ চুখ চাপাই কিনে মাৰিছে বহুত মাৰিছে মানে মই চেণ্ডেলটো থৈছোঁ সেইটো কাৰণে কয় ইয়াৰ বঞ্চ সেই আছে ইয়াক মাৰি পেলালো একোৱে নহয় এইটো কৈছে পাছত আৰু ইয়াতে আহিলোঁ এই তাতে মানে 50,000 টকা মাহত মানে ৰুম ভাড়া দিব লাগে সেইকাৰণে ইয়াতে আহিছে ঈদৰ আগৰ দিনা আহিছোঁ আৰু পিছত কেইদিনমান হ'ল এটা সুমন যে পলাই আহিল সুমন পলাই আহোঁতে আমিতো নাজানো কেনেকৈ পলালে ৰাতি মানে মই খালি অলপমান হাঁহি দিছিলোঁ জোৰকে হাঁহি দিয়াৰ কাৰণে মোক মানে বহুত মাৰছে ইমান মোটা পাইপ দি মোক মাৰছে আকৌ টোপনি গৈছোঁ আকৌ ৰাতি উঠাই কিনে আকৌ মাৰছে ইয়াক মাৰাটো মই চাইছোঁ কেনেকৈ মাৰিছিলে মই আহাৰ আগতেও মাৰছিল একদিন মাৰি কিনে হাগা বাহিৰ কৰা পেলাইছিল মানে ইয়াক মাৰি মাৰি লেট্ৰিন লেট্ৰিন ধৰাই দিছিল পাছত আৰু মই আহাৰ পিছত আৰু মাৰছে মানে শুৱাই কিনে খালি মানে কটিত শুৱাইছে পাইপেদি কিহৰ পাইপ প্লাষ্টিকৰ যি পাইপ আছে সেই পাইপ দি মাৰছে কিন্তু মাৰাটো বহুত মাৰছে মোকো মাৰি আছে পাইপেদি ইয়াকো মাৰি আছে মোকো মাৰি আছে মুখৰ ভিতৰত মানে ঘা হৈ গৈছিল 2-3 দিন মান ভাতে খাব পৰা নাছিল এনেকুৱা আৰু যদি ঘৰৰ পৰা কিবা গাৰ্জেন চাৰ্জেন যায় মানে এনেকুৱা কৰে যে গাৰ্জেনটা আহিলে মানে তোহনে বহুত হেৰি দেখাবি যে মানে আমাৰ কিবা প্ৰব্লেম নাই যদি কিবা হেৰি কৰা তেনেহ'লে পাছত কিন্তু সেইটো ভাবিয়ে থাকিব সেইকাৰণে আমি ঘৰৰ চৰত ফোন চোন কৰিলেও একো কোৱা নাই এনেকৈ আছোঁ এনেকৈ কৰি ঘৰৰ মানুহৰ আগত মিছা কৈছে এই বিদ্যুৎ সুমন আহতৰ গাৰ্জেন গৈছে মই মানে কিচেনৰ কাম কৰা চব কাম ময়ে কৰা আছিলোঁ ভিতৰত ৰিহাব চেণ্টাৰটোৰ তুমি কাম কৰি আছা কামো কৰি আছোঁ মানে আবার পেচেণ্টো মই তাৰমানে এনেকুৱা মোক দিয়ে কামো কৰাই আছে মানে ইহঁতে গৈছে মই চাহটা বনাই দিছোঁ বনাই দিয়াতে মই হাতৰে গৈছোঁ মোক দিয়ে মানে কৈছে ইয়ে ভালে আছে মানে এইটো চাওক ইয়েতো ভালে আছে চবে ভালে আছে মোক ক'বা দিছে তোমাৰ নাম মোৰ নাম মোহাম্মদ নুৰুল ইছলাম ঘৰ চলিকান্দা বজাৰ কেনেকৈ মাৰিছে বহুত মোৰ ওচৰত মাৰাৰ আগত মানে হাত ধৰি বান্ধি মাৰছিল সি কৈছে আৰু মোৰ ওচৰত যিদিনা মাৰিছে মানে হাত ধৰি বান্ধা নাছিল মানে ডাইৰেক্ট মানে কোবাইছে বহি থাকবা দিছে ডাইৰেক্ট কোবাইছে সবকে মাৰি থাকে যি মানে অলপমান হেৰি মানে ইহঁতে কথা পাতি কিনে সৰু এটা ভুল হলে মানে মাৰি থাকে এই কুতুবৰ ল'ৰাটো যে আছে সেই ল'ৰাটো কৈছে যে তোৰ বন পেপাৰত চাইন দিয়া আছে তোক মাৰি পেলালে একো নাই মাৰ কেনেকৈ কৰি মাৰিছে মোক ফার্স্টের দিনে তার মানে এনেকাকে মারিছে আমি এই জায়গায় আসার পরে ঈদের 3 দিন পরে আমি বলছি দাদা আমার ঘরের কথা মনে পড়তেছে আমার রাস্তার সামনে থেকে ঘুরে নিয়ে আসছে এই কথা করার লগে লগে হাত পা বাঁধে মুখে গামছা দিয়ে মারা স্টার্ট করে দিয়েছে মারছে এরকম মোটা বাঁশ আর হলো পাইপ
ওখানে মারছে বাসার বাইরে হ্যাঁ মানে ঘরের কথা মনে পড়ছে এগুলা তোমার কাছে? হ্যাঁ। খালি কইছে এই রাস্তা থেকে অল্প ঘুরে নিয়ে আসো তুতুবুর মানে হেৰি যে কৰি আছে রিহাব সেন্টার যে চলাই আছে তার কোনো ডক্টর আছে নাকি? যেদিন নতুন পেশেন্ট নিয়ে আসে সেদিন তার মানে ডাক্তার আসে খালি ব্লাড টেস্ট করে চোৱাচিতা কোনে কৰে? এর লোক তার মানে করে দিলে আৰু তোমালোকৰ মানে কিবা ক'লে তোমালোকক পাৰে? অলপ অলপ ভুল পালে তার মানে অলপ অলপ ভুল পাইছে পাঁচ আৰু পাইপ আৰু ইয়াৰ যে পিছপিনে আমি এটা মানে খুব বেয়াকৈ ইঞ্জুৰি এটা দেখা পাইছোঁ। চাইছা না তুমি? তোমাৰ আগতে মাৰছে? এরকম মারছে তোমাৰ আগত মাৰছে? হ্যাঁ, আমার তোমাৰ চকুৰ আগত? কেনেকৈ মাৰছিল? হাত ভৰি বান্ধি কিনে গ্রিলত বাঁধছে বান্ধি কিনে মারছে হাত ধৰি গিজত বন্ধ মাৰছে? কিহৰ কাৰণে মাৰছিল? মারছে এই তাৰমানে অলপ তাৰমানে কৈছে মোৰ তাৰমানে কেইটা বাজে টাইমটো জিজ্ঞাসা করছে ইয়ার কারণে তাৰমানে এক মাস টাইম লোৱাৰ কাৰণে হাত ধৰি বান্ধি মাৰছে? কোনে মাৰছিল? কিন্তু কতবার মারছে কত বল?